ইতিহাস ৰচনা নৰ্থ ইষ্ট ইউনাইটেড দলৰ সাৰ্থক হ'ল লাখ লাখ অনুৰাগীৰ 10 বছৰীয়া সপোন। প্ৰথমবাৰলৈ কোনো ট্ৰফি দখল জন আব্ৰাহামৰ দলটোৰ। 17 বাৰ ডুৰাণ্ড কাপ চেম্পিয়ন মোহন বাগানক পৰাস্ত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ। চনৰ 13 এপ্ৰিলত প্ৰথমবাৰৰ বাবে উত্তৰ পূবৰ 8খন ৰাজ্যক সামৰি এটি দল গঠন হৈছিল। নাম দিয়া হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফচি। ISLত প্ৰথমবাৰ ভুমুকি মৰা দলটোৱে বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল। সেই সময়ত অসমৰ খেলুৱৈ দুৰ্গা বৰুৱে আছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ প্ৰথমজন গ'ল স্ক'ৰাৰ। ইয়াৰ পাছত বছৰৰ পিছত বছৰ বাগৰি লাহে লাহে দলটোৰ প্ৰদৰ্শনো বেয়া হৈ আহিল। দৰ্শকৰে ভৰি থকা ষ্টেডিয়ামো লাহে লাহে শূন্য হৈ আহিল। মাজে সময়ে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল দলটো। কোনো এখন প্ৰতিযোগিতাতে দৰ্শকৰ মন জয় কৰিব পৰাকৈ প্ৰদৰ্শন নাছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ। কিন্তু হাৰ মনা নাছিল নৰ্থ ইষ্ট ইউনাইটেড এফচি দলৰ স্বত্বাধিকাৰী জন আব্ৰাহামে। 2014 চনৰ পৰাই দলটোক লৈ আশাবাদী আছিল জন। বিগত 10 বছৰে বহু সমালোচনাৰো সন্মুখীন হৈছিল যদিও বিপদৰ সময়ত প্ৰতি বছৰেই সাহস হিচাপে থিয় হৈ আছিল দলটোৰ লগত। ইয়াৰ পাছত 2022ত নৰ্থ ইষ্ট দলে লাভ কৰিলে অসমৰ আন এজন নতুন আক্ৰমণাত্মক খেলুৱৈ পাৰ্থিৱ গগৈ। গল বক্সৰ বহু দূৰৰ পৰাই গল দিয়াত পাকৈত শিৱসাগৰৰ পাৰ্থিৱ। 2023 বৰ্ষত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল জুৱান পেড্ৰ' বেনালীক। বেনালীৰ নেতৃত্বত দলটোৰ বহু খেলুৱৈৰ সাল সলনি কৰি নতুন খেলুৱৈৰ সৈতে সাজু হ'ল যুঁজ দিবলৈ। আৰম্ভ হ'ল 2024 বৰ্ষৰ 133 সংখ্যক ডুৰাণ্ড কাপ। এইবাৰ ঐতিহাসিক ডুৰাণ্ড কাপত দেখা গ'ল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ এক অন্য ৰূপ। ডুৰাণ্ড কাপৰ 133 সংখ্যক সংস্কৰণত শক্তিশালী প্ৰত্যাৱৰ্তন দলটোৰ। প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰদৰ্শনৰ জৰিয়তে বিপক্ষ দলৰ লগতে সকলোকে বুজাই দিছিল যে এইবাৰ ট্ৰফি আজুৰি অনাই মূল উদ্দেশ্য হাইলেণ্ডাৰ ব্ৰিগেডৰ। আৰম্ভণিৰে পৰা প্ৰতিখন খেলতে জয়লাভ কৰি ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত ভৰি দিছিল দলটোৱে। নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বাবে অতি প্ৰত্যাহ্বান আছিল 31 আগষ্টৰ ফাইনেল খেলখন। কাৰণ শনিবাৰে নৰ্থ ইষ্টে মুখামুখি হৈছিল ভাৰতীয় ফুটবলৰ অন্যতম শক্তিশালী দল মোহন বাগান ছুপাৰ জায়েণ্টছৰ সৈতে। সন্ধিয়া 5:30 কলকাতাৰ সল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হ'ল বহু প্ৰত্যাশিত ফাইনেল খেলখন। খেলখনৰ প্ৰথমাৰ্ধত মোহন বাগান 2-0 আগুৱাই থকাত নিৰাশ হৈ পৰিল নৰ্থ ইষ্টৰ অনুৰাগী। দ্বিতীয়াৰ্ধত নৰ্থ ইষ্ট দলৰ এক অভূতপূৰ্ব প্ৰদৰ্শন। খেলখনৰ 56 মিনিটত নৰ্থ ইষ্টৰ হৈ আজাৰাই প্ৰথমটো গ'ল কৰি ব্যৱধান হ্ৰাস কৰে। তাৰ ঠিক 2 মিনিটৰ পিছতে পুনৰ নৰ্থ ইষ্ট দলৰ হৈ দ্বিতীয়টো গ'ল কৰে গুইলেৰমোৱে। ইয়াৰ পাছতে খেলখনৰ উত্তেজনা বৃদ্ধি পায় যদিও 2-2 ব্যৱধানত 90 মিনিটৰ খেল সমাপ্ত হয়। খেল সমাপ্ত হোৱাৰ পাছত আৰম্ভ হয় ট্ৰাইবেকাৰ। প্ৰথম দুটা পেনাল্টিত ব্যৱধান হয় 2-2। কিন্তু মোহন বাগানৰ লিষ্টনৰ তৃতীয়টো শ্বট প্ৰতিৰোধ কৰে নৰ্থ ইষ্টৰ গোলৰক্ষক গুৰমিত সিঙে। আনহাতে অসমৰ পাৰ্থিৱ গগৈয়ে দলৰ হৈ তৃতীয়টো শ্বট গ'ল কৰি নৰ্থ ইষ্টক 3-2 অগ্ৰগতি দিয়ে। ইয়াৰ পৰাই আৰম্ভ হয় নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি আৰু খিতাপৰ দৌৰ। পঞ্চম শ্বটটো নৰ্থ ইষ্টৰ হৈ গুৰমিতে পুনৰ ৰক্ষা কৰাৰ পিছতে নৰ্থ ইষ্ট দলটোৱে ইতিহাস গঢ়ে সল্ট লেক ষ্টেডিয়ামত। 17 বাৰ ডুৰাণ্ড কাপ জয়েৰে অভিলেখ গঢ়া মোহন বাগানক পৰাস্ত কৰি খিতাপ জয় কৰে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। বিজয় সূত্ৰে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে লাভ কৰে 60 লাখ টকা। এইবাৰ ডুৰাণ্ড কাপত 16টা গ'ল দিছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বিৰুদ্ধে গ'ল হয় মাথো 3টাহে। ইতিহাস গঢ়ি উত্তৰ পূবৰ প্ৰথম দলৰূপে ঐতিহাসিক ডুৰাণ্ড কাপৰ ফাইনেল খেলা নৰ্থ ইষ্ট ইউনাইটেডে দৃঢ়তা অক্ষুণ্ণ ৰাখি চমকপদ খেলেৰে প্ৰত্যাৱৰ্তন কৰে আৰু মোহন বাগানক নিজৰ ঘৰতে অনুৰাগীৰ সন্মুখত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ জয়ৰ অনন্য গৌৰৱ অৰ্জন কৰে। স্পৰ্টছ ডেস্ক NKTV+।